থাম্বনেলটো দেখি গম পাইছে মই কি ভিডিঅ' বনাব লৈছোঁ আচলতে আজি বহুতে জানে তথাপিতো বহুতে কৈ আছে মোক যে ফিডাৰ যিবোৰ আমি এংলিঙত আমাৰ বৰশী বাওঁতে লাগে ফিডাৰ যিটো মই বিকো এই আকাশু সেই আকাশুৰ বাইটৰ লগত কেনেকৈ বনাব লাগে কি কি মিক্স কৰিব লাগে আৰু এক্সট্ৰা তাৰে আজি এটা ভিডিঅ' বনাব লৈছোঁ মই কালি অহা পৰহিলৈ কম্পিটিশ্যন এটা আছে ফিচিং কম্পিটিশ্যন নামটিৰ তাৰ কাৰণে নিজৰ কাৰণে প্ৰস্তুত কৰিবলৈ যাওঁতে ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ যিসকলে নাজানে তেওঁলোকৰ কাৰণে উপকৃত হ'ব সম্পূৰ্ণ ভিডিঅ'টো চাব প্ৰতিটো বস্তু কি কি মিক্স কৰিব লাগে ইয়াৰ পেকেটটোৰ লগত সব দেখাম আৰু মই কেনেকৈ বনাইছোঁ তেনেকৈ ফ'ল' কৰি যাব সেইকাৰণে সম্পূৰ্ণ এই ভিডিঅ'টো চাই বনাব পাৰে যোনে কিনে বা ফিডাৰ যাৰ ওচৰত ৰেডিমেড মোৰ বুলি এইটো কোৱা নাই মোৰ দানাৰ লগতে বনাব লাগে বুলি কোৱা নাই যেনেকুৱা হৈ গ'ল ৰেডিমেড দানাৰ লগত যদি আৰু এক্সট্ৰা বস্তু কিছুমান মিলাই দিয়ে তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব ৰিজাল্টটো অলপ ভাল হয় আৰু মোৰ যদি চাবলৈ বিচাৰে ৰিজাল্ট এইটো দানাৰ ওপৰত মোৰ ৰিজাল্ট আছে অলপ বেক ভিডিঅ' যাবগৈ অকণমান ভিডিঅ'ৰ তললৈ যাবগৈ অলপ দিনৰ সোণাৰী মুঠতে তললৈ যাবগৈ কেইটামান ভিডিঅ'ত দেখিব তাত ভিডিঅ' আছে দুটা ভিডিঅ' এটা শ্বৰ্ট আছে এটা লং ভিডিঅ' আছে তাতো খেল মানে মাছ ধৰা মই কিমান ডাঙৰ মাছ ধৰিছোঁ ইয়াৰ ৰিজাল্টটো পাই যাব আপোনালোকে ঠিক আছে ভিডিঅ'টো চাব চাই থাকিব মই দেখাই আছোঁ কি কি হয় প্ৰথমতে আকাশু মানে মই বিকি আছোঁ এতিয়া বৰ্তমান মোৰ ওচৰত আছে কাৰোবাক লাগে যদিও পাব আকাশু লগত লাগিব ডাঙৰ ব্ৰেড এইটো নাম বুলি নাই ব্ৰেডে চাওকচোন নামটো নাচাব নামটো হয়তো আপোনালোকে ক'ব যে এইটো নামেই লাগিব নি এইটো নামৰ কোনো কথা নাই ডাঙৰ ব্ৰেড এটা ইলাচি পেকেট বা খোলাকৈ আনিলেও হ'ব 10টামান ইলাচি গুড ডে ডাঙৰ বিস্কুট এটা এইটো এটা বস্তু নাৰিকলৰ গুড়া আপোনালোকে দোকানত কিনিব পোৱা যায় নাৰিকলৰ এইটো গুড়া হয় ৰেডিমেড নাৰিকলৰ গুড়া পেৰাচুট তেল আৰু দুটা বস্তু লাগে মই আজি আনা নাই সেইটো বস্তু একচুৱেলি খেলৰ আগদিনা মিলালে ভাল হয় বা খেলৰ দিনা মিলালে ভাল হয় সেই দুটা বস্তু মই কালি মিলাই দেখাম ভিডিঅ'টো আজি আধাতে ৰাখিম অহা কাইলৈ ৰিপিট কৰিম আজি যিখিনি দেখাম চাই থাকিব ইয়াক গুড়ি কৰিম মই এতিয়া মিক্সিত গুড়ি কৰিম কিছুমানে হাতেৰে গুড়ি কৰিব পাৰিলেও ভাল কথা মিক্সিত যদি মিক্সি আছে মিক্সিত গুড়ি কৰি দিব এইটোও মিক্সিত গুড়ি কৰি দিব দুটা বেলেগ বেলেগকৈ গুড়ি কৰিব একেলগে নকৰিব বেলেগ বেলেগকৈ মই প্ৰথমতে গুড়ি কৰি লৈছোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ ঠিক আছে ভিডিঅ'টো চাই থাকিব তেনেহ'লে বন্ধুসকল গুড়ি কৰিলোঁ মিক্সিত গুড়ি কৰি এয়া হ'ল বিস্কুটৰ গুড়ি দেখিছে নহয় বিস্কুট গুড়ি আৰু এইটো হ'ল ব্ৰেড মই আপোনালোকক ক'বলৈ পাহৰিলোঁ ব্ৰেডৰ যিটো ৰঙা অংশ থাকে 4 স্কোৱাৰ যিটো ৰঙা অংশ থাকে নেপেলাব মানুহে যে কয় ব্ৰেডটো কাটি সুদা বগা অংশ দিব লাগে সেইটো নহয় ইয়াত আপুনি গোটেই ব্ৰেডটোৱে মিক্সিত বা হাতেৰে ঘঁহি গুড়ি কৰি পেলাব যেনেকৈ মই কৰিছোঁ দিছেনে ব্ৰেড ইয়াতে মই এটা এটাকৈ মিক্স কৰি যাম ঠিক আছে এই আকাশু দেখিছেনে পেকেটৰ মাজত ফালিলোঁ তাৰ মাজত এইটো এটা চাটনি হয় এইটো মিক্স কৰিব লাগিব মই দেখাই আছোঁ এইটো কিন্তু পেকেটৰ ভিতৰতে পাব এইটো নাৰিকলৰ চাটনি হয় এই আকৌ মিক্স কৰিব লাগিব ইয়াৰ ভিতৰত থাকেই এইটো মই ছাইডত থৈছোঁ বৰ্তমান এতিয়া দেখিছেনে এই আকাশুখিনি মই ঢালি দিছোঁ এটা প্ৰথমতে এই ব্ৰেডখিনি দেখিছে ন এই ব্ৰেডখিনি ইয়াৰ লগত মিলাম কেনেকৈ মিলাব লাগে চাই থাকিব এনেই মিক্স কৰিলে নহ'ব ইয়াক পুৰা ইটোৰ লগত ইটো টাচ হৈ যাব লাগিব এনেকৈ মিলাই লৈ দুইখন হাতেৰে এনেকৈ ঘঁহিব যাতে ইটোৰ লগত ইটো টাচ হৈ যায় এনেকৈ ঘঁহি থাকিব অলপ দেৰি মই ঘঁহি লৈ মিক্স দেখিছে ন মই কেনেকৈ কৰিছোঁ তেনেকৈ কৰিব মই দেখাই আছোঁ বাকীখিনি এতিয়া বন্ধুসকল এতিয়া এই বিস্কুটখিনি ইয়াত মিক্স কৰিম ইয়াৰ বৰ্তমান কালাৰ দেখিছেনে বগা টাইপৰ অলপ বগা নহয় একচুৱেলি অলপ মানে কেনেকৈ বেচন কালাৰ টাইপৰ হৈ আছে বেচনতকৈ কম তাৰপিছত কালাৰটো চেঞ্জ হৈ যাব বিস্কুট আৰু ব্ৰেড মিলালোঁ এতিয়া নাৰিকল গুড়ি আৰু ইয়াত খুন্দি থৈছোঁ মই ইলাচি দেখিছে ন এই ইলাচি খুন্দি থৈছোঁ আৰু এটা বস্তু আছে
মই দেখাম, ভিডিঅ'টো সম্পূৰ্ণ চাব। সেইটো এটা ভাল বস্তু, সেইটো মাছক এট্ৰেকশ্যন কৰা বস্তুৱে হয়, ইয়াৰ লগত মিক্স হ'লে ভাল। সেইটো মই থৈছোঁ, দেখাম মই সেইটো। সেইকাৰণে সম্পূৰ্ণ চাব ভিডিঅ'টো, মাজতে স্কিপ কৰি গ'লে আপোনালোকে হয়তো বস্তু নেদেখিব পাৰে। তেতিয়া এই নাৰিকল গুড়ি এতিয়া এই নাৰিকল গুড়িখিনি এনেকৈ ঘঁহি ঘঁহি পূৰা মিক্স কৰিব লাগিব, যাতে ইটোৰ লগত সিটো গাত লাগি যায়। মানে এনেকুৱা হ'ব নালাগে যে নাৰিকল গুড়ি এক্সট্ৰা মানে দেখা পায়, সেইটো নহয়। মানে এনেকুৱা হ'ব লাগিব যে চব একেটাই গুড়ি। আৰু এটা মনত ৰাখিব, মই যিটো বস্তু বনাই আছোঁ কোনো এটা মানে এটা মাছৰ কাৰণে নহয়, ই অলৰাউণ্ডাৰ, প্ৰতিটো মাছৰ কাৰণেই ৰিজাল্ট। মোৰ তাত আকাশত লিখাই আছে অল অফ কাইণ্ড, মানে কাৰ্প ফিচিং, অল কাৰ্প ফিচিং, মানে যিমান কাৰ্প আছে চবেই খাব, মানে চব মাছৰ কাৰণে উপযোগী, কোনো এটা বুলি হেৰি নাই। কিন্তু এটা বস্তু পোৱা নাযায় কাৰণে মই দিব পৰা নাই। সেই বস্তুটো দিলে মই জানো যে বাহুৱে বেছি এটেক কৰে, সেইটো বস্তু আমাৰ শিৱসাগৰত পোৱা নাযায়, মই আনিবও পৰা নাই। মই সেইটো নেক্সট টাইম আনিম, ইয়াৰ লগত মিক্স কৰিব লাগে। সেইটো বৰ দাম, প্ৰায় 1000 টকা কেজি নেকি। তাৰ বেছি মিলাব নালাগে, 1 কেজি এনেকুৱা টোপত এপোৱামান মিলাব লাগে। সেই বস্তুটো যদি মিলাই নহয়, বাহু মাছে এটেকটো বেছি কৰে। মোৰ ভিডিঅ'ত আছে, মই সেই টোপটো খেলিছিলোঁ, মাছটো সৰু খালি। তাত মই এখন খেল খেলিব গৈছিলোঁ, মনোহা ফিচিং কম্পিটিশ্যন। মোৰ পিছলৈ মানে বেকলৈ গ'লে গম পাব ভিডিঅ'ত, ইউটিউবত তাত আছে, দেখিব। মই প্ৰায় 10টা নে 11টা বাহু মাছ ধৰিছোঁ, কিন্তু চাইজ সৰু, ইমানটো। ডাঙৰ মাছ যদি বাহু ডাঙৰ থকাহেঁতেন মই নিশ্চয় সেইদিনাখন কিবা প্ৰাইজ এটা পাই আহোঁ। বৰশী পাতিব পৰা নাই, নন ষ্টপ মোৰ টানিছে। তাত সেইটো টোপত মিক্স হৈ আছিলে, আৰু সেইটো মোৰ ভাইটি এটা আনি দিছিলে। একচুৱেলি মই নিজেও নাজানো ফিডাৰ কেনেকৈ বনায়, কি কথা। যেতিয়া মোক শিকাইছিলে মোৰ ভাইটিয়ে, যিটো ডিমাপুৰত থাকে, বাপন দেৱনাথ, হয়তো আপোনালোকে বহুতে চিনি পায় বা নেপালেও মই কৈ দিছোঁ, এজন ভাল এংলাৰ। সি মোক শিকাইছে টোপ কেনেকৈ বনাব লাগে, ফিডাৰ কেনেকৈ কৰিব লাগে। একচুৱেলি মোক শিকোৱা মানুহটো সেইটো এটা গুৰু ক'বলৈ গ'লে। সি মোৰ ভাইটি হয়, মোক দাদা পাতি লৈছে। সি বনাই আনিছিলে সেইটো টোপ। মই মানে ক'লো ন ৰিজাল্ট, বঢ়িয়া ৰিজাল্ট। অকল বাহু মাছে খালে মোক। তেনেকৈ গোটেই বস্তুটো মিক্স হ'ব লাগিব, ইটোৰ লগত ইটো লাগি যাব লাগিব মানে। ঠিক আছে, এটা বস্তু দিছোঁ, মই আপোনালোকক দেখাই আছোঁ। মোৰ কাৰণে মই চিক্ৰেট বুলি নাভাবোঁ আচলতে, হয়। প্ৰথমে মিক্স কৰি লওঁ, আপোনালোকে তাৰপিছত দেখাই আছোঁ দেই। আপোনালোকে কোনোবা জানিব নি বাৰু এইটো কি হয়, ক'ব পাৰিব নি? কিন্তু বিস্কুটৰ গুড়ি নহয়, বিস্কুট গুড়ি অলৰেডি মিলালোঁ। যদি পাৰে কমেণ্ট কৰি জনাবচোন, মই কৈ দিম কি হয়, লাষ্টত কৈ দিম। এজন মানে মোক কমেণ্ট কৰিছিলে যে ফিডাৰৰ দানাটো কেনেকৈ বনাই দেখাবচোন, ভিডিঅ' এটা বনাব। চ' বনাই দিছোঁ। এইবিলাক আচলতে কোনো নকয়, কিন্তু সেইবুলি মইতো আৰু মোৰ কি কথা আছে। মই যে ভিডিঅ' বনাই যেতিয়া, মোৰ হিচাপত চবেই শিকিব লাগে। যদি ৰিজাল্ট ভাল হয়, চবেই ৰিজাল্ট পাব লাগে, নে কি কয়? মই কোৱা নাই যে 100% মোৰটো শুদ্ধ। মোতকৈও ডাঙৰ ডাঙৰ এংলাৰ আছে, প্ৰ' এংলাৰ, তেখেতলোকে বেছি ভাল জানে। মই জাষ্ট ভিডিঅ' বনাওঁ আৰু মই শিকোঁ লোকৰ পৰা। আৰু যিখিনি মই জানো, মই চেষ্টা কৰোঁ যিকেইজনে নেজানে তেওঁলোকক শিকাবলৈ, যাতে আমি যিটো ফিল্ডত আছোঁ, বৰশী বোৱা ফিল্ডটোত, সেই ফিল্ডটোত যাতে চবেই শিকে, আৰু চবেই যিকেইজনে ভাল পায় বৰশী বাই, তো চবেই যাতে এজন ভাল এংলাৰ হয়। আৰু বাহিৰত য'তেই হওক খেল, চবেই যোগদান কৰে আৰু এটা প্ৰাইজ আনিব পাৰে। প্ৰাইজটোৱে মেইন কথা নহয়। একচুৱেলি কম্পিটিশ্যন খেলিব গ'লে কি হয় জানেনে, প্ৰাইজ পাবও পাৰে, নাপাবও পাৰে। কথা হ'ল কি, তাত গ'লে কথা শিকা যায়, বহুত এংলাৰক লগ পোৱা যায়, ডাঙৰ সৰু বহুত দূৰৰ এংলাৰ, তেখেতলোকৰ পৰা টেকনিকবোৰ শিকা যায়, কেনেকৈ কি হয় চব শিকা যায়। সেইকাৰণে কম্পিটিশ্যন জইন কৰিব লাগে।
সো মই আপোনালোকক কওঁ যিসকলে ভিডিঅ' চাই আছে বা চাব এই ভিডিঅ'টো চাই আছে যিসকলে জয়েন কৰা নাই জয়েন কৰিব প্ৰাইচটো মেটাৰ নকৰে ভাগ্য ভাল থাকিলে আপোনাৰো প্ৰাইজ লাগিব ঠিক আছে বহুত দূৰ দূৰ মানুহ আহে কথা শিকিব পাৰিব এই আমাৰ এংলিঙৰ বিষয়ে কিছুমান জ্ঞান পাব মই সব নাজানো ময়ো কৈ আছোঁ মই এতিয়া শিকি আছোঁ যিখিনি পাৰোঁ মই শিকিব বিচাৰোঁ সদায় মই সৰু ডাঙৰ কথা নাই নতুন পুৰণা কথা নাই যাৰ পৰাই মই যেনেকৈ পাৰোঁ শিকিব বিচাৰোঁ আৰু মই শিকাখিনি মই জনাখিনি মই শিকাব মানে এৰি দিব বিচাৰোঁ যাতে নিজে যিকেইজনে নাজানে তেওঁলোকে কিছু কথা শিকক এংলিঙৰ বিষয়ে আৰু খেলিবলৈ সাহস কৰক বাৰু যিকিনক এইটো মিক্স হ'ল এইটো মিক্স হৈ গ'ল দেখিছেনে 1 কেজি টুপত প্ৰায় 2 কেজি ওলাই যায়গৈ যিখিনি বস্তু মিক্স কৰি আছোঁ এটাৰ পৰা এটা চাব একো যাতে নাথাকে সব মিক্স হ'ব লাগিব এইটো একদম তলৰ পৰা খানি খানি মিক্স কৰিব এই যে এই পেকেটটোৰ ভিতৰত ওলাইছিলে নাৰিকলৰ চাটনি এইটো মিক্স কৰি পেলাব আপোনালোকে হয়তো দেখিছে যদি ভিডিঅ' চাই ইউটিউবত বেংগলৰ বাংলাদেশৰ তেওঁলোকে দেখায় যে কিছুমান বস্তু নাৰিকল পচা আমুক তামুক সেইটো বস্তু এইটো তেওঁলোকৰ লিখে আমিতো বনাব নাজানো তেওঁলোকে এটা ডাঙৰ ডাঙৰ প্লেয়াৰ আৰু তেওঁলোকৰ কিছুমান বস্তু এনেকুৱা বনায় সেই বস্তু আমি বহুত দিন লাগিব শিকিবলৈ আচলতে কিবা ভাত পোলাও কিবা কিবি ঢেৰ দিয়ে আমিতো ৰেডিমেড সিহঁতি ঘৰত বনায় আমি ৰেডিমেডতে আমি আৰু অকণমান ৰহন মানে অকণমান চেষ্টা কৰোঁ যাতে আৰু কিবা এটা দিব পাৰি নি তাত চ' তাৰপিছত এইটো মিক্স কৰি যাব এনেকৈ গোটেইখিনিৰ লগত এই বস্তুটো মিক্স হ'ব লাগিব হাতেৰে ঘঁহি ঘঁহি মিক্স কৰিব অকণমান সহায় কৰিবচোন মোকো ভিডিঅ' বনাওঁ আপোনালোকৰ কাৰণেই খবৰ দিওঁ য'ত য'ত কম্পিটিশ্যন হয় আপোনালোকৰ কাৰণে খবৰ দিবলৈ ময়ো দূৰলৈ গুচি যাওঁ তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মোৰো আৰু বেছিটা 1K হ'বলৈ বৰ বেছি নালাগে প্ৰথমতে 1K মোক সহায় কৰকচোন তাৰপিছত লাহে লাহে সহায় লাগে দিয়কচোন আপোনালোকৰ মৰম পালে মোৰো ভিডিঅ' বনোৱাত অনুপ্ৰেৰণা জাগে আপোনালোকৰ সহায় মানে লাইক এটাই ছাবস্ক্ৰাইবটোৱে বা কমেণ্ট এটাই বহুতখিনি সাহস দিয়ে এইটো লাইনত কাম কৰিবলৈ এটা মিক্স হৈ গ'ল এতিয়া আছে আপোনাৰ ইলাচিটো ইলাচি দেখিছে ন ইলাচিটো মিক্স কৰি দিব লাগিব আচ্ছা মই এতিয়া কথা এটা কওঁ দেই আৰু দুটা বস্তু আছে বুলি কৈছিলোঁ ন সেইটো বস্তু দেখাম মই আজিলৈ এইখিনিতে ৰাখিম অহাকাইলৈ আকৌ লগ পাম ভিডিঅ'টোত এই যিকেইটা বস্তু আছে মই সেইকেইটা দেখাম আৰু টোপটো এনেকৈ ফিডাৰত লগায়ো দেখাম ঠিক ভিডিঅ'টো চাই থাকিব ইয়াৰ পিছৰ পৰ্যায়টো মই কি কৰিব লাগে মই দেখাই আছোঁ ভিডিঅ'টোৰ পৰা আঁতৰি নাযাব স্কিপ নকৰিব সম্পূৰ্ণ ভিডিঅ'টো চাব কাইলৈ লগ পাই আছোঁ তেনেহ'লে বন্ধুসকল যোৱাকালি যিখিনি দেখালোঁ আজি ৰিটাৰ্ণ আকৌ আহিছোঁ ভিডিঅ'ত আচলতে মই বস্তু দুটামান কিনি আনিলোঁ আৰু এটা হ'ল ইয়াত বুনিয়া লাডু একদম পিয়'ৰ ঘিউত থকা বুনিয়া লাডুটোৱে আনিব দেই কিয়নো চবতে পাব ৰিফাইনত থকা কিন্তু মই বিচাৰি ৰাজনন্দন বুলি কয় শিৱসাগৰ তাৰপৰা আনিছোঁ বুনিয়া লাডু পিয়'ৰ ঘিউ বনোৱাটোৱে আনিব ঘিউ ৰিফাইনত নহয় আৰু এটা বস্তু আছে ৰসগোল্লাৰ ৰস এইটো আজি মিলাব নালাগে এইটো খেলাৰ দিনাখন স্পটত মিলাব লাগে কিন্তু লাডুটো আজি মিলাই দিছোঁ মই এইটো স্পটত মিলাব ঠিক আছে চাই থাকক ভিডিঅ'টো বুনিয়া লাডু এনেকৈ ল'ব এনেকৈ ভাঙি দিব গোটেই ভাঙি তলত পৰি গ'ল অলপ উঠাই দিছোঁ পূৰা ভাঙি দিব ভাঙি বস্তুটো মিক্স কৰিব লাগিব কালি যেনেকৈ দেখিছিলোঁ ঘঁহি দেখিছে ন মই কেনেকৈ আছে তাৰপিছত কি কৰিব লাগিব ইয়াত লৈ এইটো ষ্টাইল
ইটোৰ লগত সিটো একদম মিক্স হ'ব লাগিব এতিয়া চাওক এনেকুৱা হৈ গ'ল মিক্স হৈ গ'ল গোটেই মাল বস্তুখিনি ফিডাৰ দানাখিনি তাৰপিছত কৰিব লাগিব কি আজি এইখিনি হৈ গ'ল অহাকালি মানে যিটো স্পটত যিদিনাখন খেল আছে আগদিনাখনি এনেকৈ প্ৰিপেয়াৰ কৰি ল'ব আৰু স্পটত গৈ এই ৰসগোল্লাৰ ৰস লৈ ল'ব আৰু নাৰিকলৰ তেলটো স্পটত মিলাব প্ৰথম ৰসগোল্লাৰ ৰস মিলাই ল'ব তাৰপিছত নাৰিকলৰ তেলটো মিলাই ল'ব পূৰা মিক্স কৰি তাৰপিছত এতিয়া মুঠতে আপোনালোকক দেখাবলৈ মই সেই তাত নহৈছে মই ৰসগোল্লাৰ ৰস অকণ মিলাই দেখাই দিছোঁ আপোনালোকক এইখিনি মই এতিয়া আপোনালোকক দেখাবলৈহে মই বনাই আছোঁ এনেকৈ ঘঁহিব লাগিব মিক্স কৰি পেলাব লাগিব মিক্স কৰিলেহে বস্তুটো মিঠাটোও হ'ব আৰু আপোনাৰ আঠাটোও হ'ব পাত্ৰটো সৰু হ'ল বাৰু যি কি নহওক জেগাত গৈ নাৰিকল তেল এনেকৈয়ে সানিব লাগিব এনেকৈ সানি পূৰা কালাৰ ইয়াৰ হেৰিটো কৰি ল'ব লাগিব এতিয়া মই ফিডাৰত লগাই দেখাইছোঁ আপোনালোকক দেই এনেকৈ হাতত লৈ ল'ব তাৰপিছত এই স্প্ৰিংটো মাজত থৈ ল'ব ওপৰত লৈ ল'ব লৈ হেঁচা মাৰিব এনেকৈ হেঁচা মাৰিব যিফালে কম হয় ধৰক ওলাই থাকে তাৰ পৰা অলপ লৈ ল'ব আৰু হেঁচা মাৰি লগাই দিলেই হ'ল দেখিব ধুনীয়া এটা বল হৈ যাব দেখিছেনে মই কেনেকৈ লগাই আছোঁ এনেকৈ হেঁচা মাৰি মাৰি লগাব এতিয়া চাওক এইটো হ'লনে এতিয়া এই কাইটকেইটা যে আছে বেলেগ একো কৰিব নালাগে জাষ্ট ইয়াত খোজ মাৰি দিলেই হ'ল ইয়াত এনেকৈ খোজ মাৰি দিলে বহুত জোৰে নহয় অলপ খোজ মাৰি থৈ দিলেই হ'ল এইটোৱে আছিলে আচলতে যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই আজি এই ভিডিঅ'টো যোৱাকালিৰ পৰা এতিয়ালৈকে প্ৰস্তুত কৰিলোঁ ইয়াৰ ৰিজাল্ট বেয়া নহয় ভালেই সেও পৰাপক্ষত মই অহাকাইলৈ যি কম্পিটিশ্যন আছে তাত মই নিজৰ কাৰণেই বনাইছোঁ ৰিজাল্ট ভাল হোৱাটো ময়ো বিচাৰোঁ আৰু যদি ৰিজাল্ট ভাল হয় ভিডিঅ' এনেও পাবই অহাকাইলৈ আৰু মোৰ পৰা অলৰেডি বহুতে লৈছে ঘৰৰ পৰা লৈ গৈছে যিসকলে নিছে তেওঁলোকে বহুতে নাজানে চাগে তো মই দেখালোঁ এয়া আছিলে আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এটা মাৰিব ইমানখিনি কষ্ট কৰিছোঁ আৰু অকণমান সহায় আগবঢ়াব মোলৈও আপোনালোকে এনেকুৱা ভাল ভাল ভিডিঅ' মই যাতে দি থাকিব পাৰোঁ তাক সাহস পাম আপোনালোকৰ এই লাইক এটা ছাবস্ক্ৰাইব বটনটো টিপি মোৰ অন্ততঃ সাহসকণ দিব ঠিক আছে আজিলৈ ৰাখিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অল কৰি ল'ব যাতে মই ভিডিঅ' দিলে আপোনালোকে সোনকালে পায় আৰু চাব পাৰে আজিলৈ ৰাখিছোঁ ধন্যবাদ জয় আহোম